ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত দৰমহা বৃদ্ধিক লৈ ৰাজ্যপালৰ আদেশ আহিছে। 3% বৃদ্ধিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰী, শিক্ষক, অংগনবাড়ী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ দৰমহা বৃদ্ধিক লৈ অসমৰ ৰাজ্যপালৰ নিৰ্দেশ জাননী আহিছে। অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰিছে। এই বিভাগৰ 9/8/2024 তাৰিখৰ পত্ৰ নং E262903/38 পইণ্ট নং 2 আংশিক সংশোধন কৰি অসমৰ ৰাজ্যপালে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি পোৱা LP আৰু UP আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক 2026 চনৰ জুলাই মাহৰ পৰিৱৰ্তে 2025 চনৰ জুলাই মাহৰ বাবে প্ৰথম বাৰ্ষিক বৃদ্ধিৰ সুবিধা প্ৰদান কৰি আনন্দিত হৈছে। ROP ৰুলছ 2017ৰ বিধান অনুসৰি তেওঁলোকে এই জুলাই মাহৰ বাৰ্ষিক বৃদ্ধি অৰ্থাৎ যি এনুৱেল ইনক্ৰিমেণ্ট 3% হয়, সেই বৃদ্ধি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে মিছন পৰিচালকৰ কাৰ্যালয় সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আৰু জিলা মিছন সমন্বয়ক সকলো জিলালৈ প্ৰেৰণ কৰিছে। বিষয় হৈছে শিক্ষা সেতুৰ জৰিয়তে ছুটিৰ বাধ্যতামূলক আবেদন। ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত জনোৱা হৈছে যে শিক্ষা সেতু পৰ্টেলত অনলাইন ছুটিৰ আবেদনৰ ব্যৱস্থা থকাৰ পিছতো জিলা মিছন সমন্বয়কৰ জৰিয়তে সহকাৰী শিক্ষকৰ পৰা অফলাইন ছুটিৰ আবেদন লাভ কৰা হৈছে আৰু এতিয়া সকলো জিলা মিছন সমন্বয়কক নিৰ্দেশনা দিয়া হৈছে যে সকলো এছিষ্টেণ্ট টিচাৰ, কণ্টেক্সুৱেল শিক্ষকসকলে ছুটিৰ বাবে শিক্ষা সেতুৰ জৰিয়তে আবেদন কৰিব লাগিব আৰু 1 আগষ্টৰ পৰা এই নিয়ম পালন কৰা হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ষ্টেট এৱাৰ্ড টু টিচাৰ্ছ 2025 ৰাজ্যিক শিক্ষকতা বঁটাৰ বাবে এপ্লিকেশ্যন বিচৰা হৈছে। ছেল্ফ নমিনেশ্যন পৰ্টেলৰ জৰিয়তে আপোনালোকে ইয়াত আবেদন কৰিব লাগিব আৰু 21 জুলাইৰ পৰা এই পৰ্টেল মুকলি হৈছে। 4 আগষ্টলৈকে যিসকলে শিক্ষকতা বঁটাৰ বাবে আবেদন কৰিব খোজে তেওঁলোকে ইয়াত কৰিব পাৰিব আৰু shikshasetu.assam.gov.in ইয়াৰ আবেদন লৈ থকা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যিক কৰ্মচাৰীসকলৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াকৈ অসম চৰকাৰৰ বিত্ত, লেখা পৰীক্ষা আৰু পুঁজি বিভাগৰ ফালৰ পৰা এই কাৰ্যবাহী আদেশ প্ৰকাশ হৈছিল, য'ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষভাৱে সক্ষম ভাত্তা আৰু শিশুৰ যত্ন ভাত্তা সন্দৰ্ভত এই আদেশ আহিছিল। এই বিভাগৰ পূৰ্বৰ 19/4/2017 তাৰিখৰ কাৰ্যালয়ৰ স্মাৰক পত্ৰৰ ধাৰাবাহিকতাত অসমৰ ৰাজ্যপাল মহোদয় নিম্নোক্ত ৰূপত শিশুৰ যত্ন ভাত্তাৰ যোগ্যতা বিষয়ত স্মাৰকৰ দফা B সংশোধন কৰিবলৈ অনুমোদন জনাইছে, য'ত কোৱা হৈছিল যে শিশুৰ যত্ন ভাত্তা কেৱল বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীক প্ৰদান কৰা হ'ব যাৰ অপ্ৰাপ্তবয়স্ক সন্তান আছে। যেতিয়ালৈকে সন্তানৰ বয়স 18 বছৰ নহয় তেতিয়ালৈকে সৰ্বোচ্চ 2টা সন্তানৰ যত্ন লোৱাৰ বাবে প্ৰতিমাহে 1000 টকা হাৰেৰে বিশেষভাৱে সক্ষম ভাত্তাৰ উপৰিও শিশুৰ যত্ন ভাত্তা প্ৰদান কৰা হ'ব। যদি সন্তানো বিশেষভাৱে সক্ষম হয় তেন্তে সেই ক্ষেত্ৰত বিশেষভাৱে সক্ষম মহিলা কৰ্মচাৰীয়ে সন্তানৰ বয়সৰ কোনো উচ্চ সীমা নথকাকৈ তেওঁলোকৰ পূৰ্ণ চাকৰি জীৱনকালৰ বাবে শিশুৰ যত্ন ভাত্তা লাভ কৰিব। তদুপৰি শিশুৰ যত্ন ভাত্তা লাভ কৰাৰ যোগ্যতা সম্পৰ্কে বিশেষভাৱে সক্ষম প্ৰমাণপত্ৰ চৰকাৰৰ দ্বাৰা মনোনীত চিকিৎসা প্ৰাধিকৰণৰ দ্বাৰা প্ৰদান কৰা হ'ব লাগিব আৰু অন্য সকলো চৰ্তাৱলী পূৰ্বৰ 19/4/2017 তাৰিখৰ কাৰ্যালয় স্মাৰক পত্ৰ অনুযায়ী আগৰ দৰে অক্ষুণ্ণ থাকিব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অংগনবাড়ী কৰ্মীসকলে গৰমৰ বন্ধৰ দাবী জনাইছে। যিহেতু গৰমৰ বন্ধৰ সময়তো অংগনবাড়ী কেন্দ্ৰসমূহ খোলা থাকে, য'ত ল'ৰা ছোৱালী নাহে, তাৰ ফলত তেওঁলোকৰ উপস্থিতি দিয়াত অসুবিধাৰ সৃষ্টি হয়।
সেয়েহে তেওঁলোকেও গৰমৰ বন্ধৰ বাবে এইবাৰ দাবী জনাইছে। আমাক গৰম বন্ধ লাগে, কাৰণ আমাৰ কলেজ লেভেল হওক স্কুল লেভেল হওক সকলোতে গৰম বন্ধ দিয়ে, কিন্তু আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে কোনোদিন গৰম বন্ধ নাপায়, চৰকাৰী বন্ধটো নাপায়। বেলেগ অনুষ্ঠানবিলাক বন্ধ থাকিলে আমাৰ অনুষ্ঠানটো খোলা হয়, তেতিয়া আমাক সকলোৱে গাঁৱৰ মানুহে প্ৰশ্ন কৰে তোমালোকৰ এই কেন্দ্ৰবিলাক কোনোদিন বন্ধ নহয় নেকি? সিদিনাখন আমি বহুত সমস্যাত পৰোঁ, কেন্দ্ৰলৈ শিশু নাহে, কাৰণ ডাঙৰবিলাকক বন্ধ দিয়ে, সৰু ল'ৰা ছোৱালীকো আলহী খাবলৈ লৈ যায়, সিদিনা আমাৰ ফটো দিবলৈ টান হয়। আৰু এই আছিল আমাৰ আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।